নমস্কাৰ বন্ধু বান্ধৱী, শৰীৰ ক'ব নিশ্চয় ভাল আৰু ময়ো ভালে আছোঁ বুলি ক'ব লাগিব। এতিয়া বৰ্তমান মোৰ অকণমান জ্বৰ কাহ হৈ আছে। আজি অকণমান ভাল হৈছে, এইকাৰণে আপোনালোকক ক'লোঁ মই ভাল হৈছে বুলি। চ' এইখিনি কথা ভাব দি আমি এতিয়া মূল কথালৈ আমি আলোচনা কৰিম। যিহেতু সকলোৱে গম পাইছে আমাৰ নতুন ভেকেঞ্চি আহিবলৈ গৈছে নৱেম্বৰ 1 ফালে। আজি নৱেম্বৰ 22 তাৰিখ হয়। আজি নৱেম্বৰ 22 তাৰিখৰ ভিতৰত আমাৰ আছাম পুলিচৰ যোনটো আমাৰ SLBRB ৱেবছাইটৰ যোগেদি আমাক এতিয়ালৈকে কোনো ধৰণৰ আপডেট হোৱা নাই। যিহেতু সকলোৱে গম পাইছে এতিয়া অসমত বা ইণ্ডিয়াত এতিয়া অসমত এতিয়া আমাৰ নৰ্থ ইষ্টত আমাৰ TA আৰ্মি এতিয়া অপেন ৰেলী চলি আছে। এতিয়া বৰ্তমান চলি আছে জেগাই জেগাই। চ' এতিয়া ক'বলৈ গ'লে আমাৰ যোনখিনি এতিয়া ল'ৰা ছোৱালী হয়তো আমাৰ নতুন ভেকেঞ্চিৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকক কৈছোঁ মই, তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ কৰি থাকক। কাৰণ দিনটো ওচৰ চাপি আহিছে। কাৰণ সকলোৱে গম পাইছে যিহেতু আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ, আমাৰ 6 মাহৰ ভিতৰত আমাৰ ইণ্টাৰভিউ দি এক্সাম দি ভাইভা দি আমাৰ ৰিজাল্ট এপইণ্টমেণ্ট দি দিলে, চব গোটেইখিনি কৰিলে। তো আপোনালোকৰ যদি আমাৰ পষ্টটোত যদি ওলায় যে ল'ৰাৰ পষ্ট যদি এক্সাৰচাইজ হয় বা ফৰেষ্ট গাৰ্ড যদি ওলায় তেওঁলোকৰ এটা কম্বাইন এক্সামে গোটেইখিনি এটা এক্সামে পাতে। তো এইটো কাৰণে শ্বৰ্টলি কামবিলাক হৈ যায়। তো এইটো কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যনটো কৰি থাকক, বা দৌৰাই হওক বা আপোনালোকে কিতাপ পঢ়াই হওক, গোটেইখিনি হয়তো এতিয়াৰ পৰা আপুনি খুব সময়টো সকলোৰে বাবে এতিয়া হাতত কম আছে সময়টো। এইটো কাৰণে এতিয়া যিমান সময় পাইছোঁ আপোনালোকে হয়তো ওচৰ চাপি হ'লে ইমানো সময় নাপাবগৈ। তো আমি এইটো পঢ়িম নে তো এইটো বহুত চিন্তাত লাগি যাবগৈ। চ' সেইকাৰণে আপোনালোকক ভাবিলোঁ মই যেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলোঁ। চ' মই সঁচাটো ক'বলৈ গ'লে মই যেতিয়া দৌৰি ষ্টাৰ্ট আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা মই পঢ়া। ত' এতিয়া কিছুমান ল'ৰা ছোৱালী এনেকুৱা আছে যে মই এতিয়া দৌৰি ল'ম, দৌৰাটো পাছ কৰিম, তাৰপাছতে মই পঢ়িম। চ' এনেকৈ নহয়। চ' আপোনাৰ পঢ়ি ৰাখিলে বা আপুনি যদি এটা কুৱেশ্যন যদি আজিৰ পৰা যদি মনত ৰাখে, তো আপোনাৰ কাইলৈ হয়তো এই কুৱেশ্যনটো হয়তো কাইলৈ ৰানিং কৰাৰ পাছত আপুনি চাব নালাগে আৰু। তো এইটো আমি গমেই পাওঁ, হয় ন? এবাৰ পঢ়ি চালে আমি বা 3-4বাৰ পঢ়িলে আমি মনত পৰি যায়। এইকাৰণে মই ভাবোঁ আপোনালোকক গোটেইখিনি হয়তো আপোনালোকে এতিয়াৰ পৰা এটা কুৱেশ্যন হ'লেও বা এটা পেপাৰ বা যিকোনো 2টা কুৱেশ্যন হ'লেও আপোনালোকে মনত ৰখাটো দৰকাৰ হয় বা পঢ়াটো দৰকাৰ হয়। কাৰণ বহুতো ল'ৰা ছোৱালী এনেকুৱা কিছুমান কাম কৰে যে মই এতিয়া দৌৰাটোৱে প্ৰেক্টিচ কৰি ল'ম, তাৰপাছত মই দৌৰাটো পাছ কৰাৰ পাছত মই যেতিয়া এডমিট আহিব তেতিয়াৰ পৰা মই পঢ়িম। ঠিক তেনেকুৱা ধৰণৰ মোৰ লগৰ ল'ৰা এটা আছিলে দেই। তেওঁ নিজৰ ওপৰত বিশ্বাসেই নাই যে তেওঁ ৰানিঙত বহুত মাৰ্ক পাইছে, হ'লেও তাৰ নাম আহিবগৈ নাই, তাৰ নিজৰ ওপৰত বিশ্বাস নাই। তো যেতিয়া এডমিট অহাৰ পাছত তাৰ নেক্সট দিনাখন কিতাপ কিনিবলৈ যায়। আৰু এক্সামটো কিমান দিন আছে, 15 দিন 14 দিন 20 দিন বাকী আছিলে। আৰু তাৰ ভিতৰত যদি গোটেই আপুনি বা লেচনখিনি পঢ়ি শেষ কৰিব পাৰিবনে বা গোটেই চিলেবাছখিনি আপোনালোকে পঢ়ি শেষ কৰিব পাৰিবনে নাই, তো ইম্পচিবল এইটো। তো এইটো কাৰণে মই কওঁ আপোনালোকক এতিয়াৰ পৰা আপুনি যদি প্ৰেক্টিচ কৰে বা সপ্তাহত আপুনি যদি এটা চিলেবাছ লয় এটাকৈ, আজি সোমবাৰ হয়, আজি মই ৰিজনিং পঢ়িম, কাইলৈ মঙলবাৰ হয়, কাইলৈ মই GK পঢ়িম, পৰহিলৈ বুধবাৰ হয়, পৰহিলৈ মই গ্ৰামাৰ পঢ়িম, এনেকৈ আপোনালোকে বাছি ল'ব লাগিব। বা আকৌ বৃহস্পতিবাৰ দিনা মই কাৰেণ্ট এফেয়াৰ পঢ়িম, বা শুক্ৰবাৰ দিনাখন মই আকৌ বেলেগ এটা পঢ়িম, আছাম হিষ্ট্ৰী পঢ়িম বা ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম। তেনেকৈ আপুনি এটা চিলেবাছ বাছি ল'ব লাগিব। আপুনি নিজে কুৱেশ্যন কৰিব লাগিব, আপুনি নিজেই এনচাৰ বিচাৰিব লাগিব। চ' গোটেইখিনি হয়তো কাম নিজে কৰিব লাগিব। তো এইকাৰণে মই কৈছোঁ আপোনালোকক আজিৰ পৰা বা এতিয়াৰ পৰা মই এতিয়া মোৰ ভিডিঅ' যেতিয়াৰ পৰা চাইছোঁ আপোনালোকে তেতিয়াৰ পৰা আপোনালোকে আৰম্ভ কৰক পঢ়াটো। যদি কিতাপ নাই কিনি লোৱা বা বন্ধু বান্ধৱীৰ পৰা এনেকৈ লৈ লোৱা, বা আপোনালোকে মোবাইলতো অনলাইনকৈ চাব পাৰা, য'ত নেকি অনলাইন এতিয়া এভেইলেবল চব ৱেব ছিৰিজবিলাক। যিহেতু আপোনালোকে নিশ্চয় গম পাইছে আমাৰ দোকানৰ যোনটো SPK ছাৰ, তাৰ লগতো যদি আপোনালোকে 499 মান পে' কৰি আপোনালোকে তাতে অনলাইন কোচিং ল'ব পাৰিবা বা অনলাইন গৈ আপোনালোকে কোচিং ল'ব পাৰা। চ' গোটেইখিনি আপোনালোকৰ মৰ্জি, আপোনালোকৰ যোনটো যাৰ যেনেকৈ ইচ্ছা আপোনালোকে পঢ়িব লাগে। জাষ্ট মই এইটোৱে বিচাৰিছোঁ। তো এইখিনি কথা ক'লোঁ আপোনালোকক। যদি আপোনালোকে ভাল লাগে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনি আছিলে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।